নমস্কাৰ মই পৰেশ মালাকাৰে আপোনালোকক প্ৰাসংগিক প্ৰশ্নলৈ আদৰণি জনাইছো। ওম বিৰলা লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদী আৰু বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেওঁক অভিনন্দন জনোৱা ছবিখন আপোনালোকে দেখিছে। সেই ছবিখন ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাৰ কাৰণে এখন অতি তাৎপৰ্যপূৰ্ণ ছবি। কিন্তু এইজন ৰাহুল গান্ধীক 2022 চনত ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ আগলৈকে কোনোবাই গুৰুত্ব দিছিলনে? আনৰ কথা বাদ দিয়ক, 2018 চনত মোৰ এজন সুচিন্তক বন্ধুৱে মই ৰাহুল গান্ধীৰ বিষয়ে লিখা প্ৰবন্ধ এটা প্ৰকাশ নকৰাকৈ মোলৈ উভতাই পঠিছিল। তেওঁ কৈছিল, এই প্ৰবন্ধটো প্ৰকাশ হোৱাৰ পিছত মানুহে আপোনাৰ বিষয়ে কি ক'ব? মই তেওঁক বেয়া পোৱা নাছিলোঁ। পিছত অইন এজন সম্পাদকে প্ৰবন্ধটো প্ৰকাশ কৰিছিল। ৰাহুল গান্ধীক এসময়ত প্ৰায়ভাগ মানুহেই বিজেপিৰটো কথাই নাই, এতিয়া যিসকল তেওঁৰ ব্যক্তিত্বত এজন বিকল্প ৰাজনীতিকৰ সন্ধান কৰিছে তেওঁলোকেও নাকচ কৰিছিল। কংগ্ৰেছৰে আছামে ৰাহুলৰ বিৰুদ্ধে বুবা কৰিছিল। তেতিয়া যিসকলে কংগ্ৰেছৰ নেতৃত্বত এটা বিজেপি বিৰোধী জোঁট গঠন হোৱাটো বিচাৰিছিল তেওঁলোকেও ৰাহুলৰ গাত নেতৃত্বৰ লেখমানো লক্ষণ দেখা নাছিল। মুঠৰ ওপৰত ৰাহুল গান্ধী প্ৰায় সকলোৰে বাবেই ধৰ্তব্য মানুহ নাছিল। ৰাহুলক তেওঁলোক সকলোৱে বুঢ়া বুলি গণ্য কৰিছিল। এতিয়া আমি গম পাইছোঁ যে ই আছিল বিজেপিৰ ৰাহুলৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰ, এক পৰিকল্পনা। আচলতে ৰাহুলক নস্যাৎ কৰি তেওঁলোকে সমগ্ৰ বিৰোধী ৰাজনীতিকে অকামিলা কৰিব বিচাৰিছিল। সেইকাৰণেই ৰাহুলৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ কোটি কোটি টকা খৰচ কৰিছিল। ৰাহুলৰ বিৰুদ্ধে বিজেপিয়ে কৰা পৰিকল্পনা আৰু ষড়যন্ত্ৰত আচৰিত হ'বলগীয়া একো নাই। কিন্তু মোৰ প্ৰশ্ন হ'ল, সেই প্ৰচাৰৰ দ্বাৰা স্বতন্ত্ৰ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকসকল কিয় প্ৰভাৱিত হৈছিল? তেওঁলোকৰ নিজৰ চিন্তা শক্তি নাই নেকি? কথাটো অতি চিন্তনীয়। ৰাহুল গান্ধীক মই এতিয়ালৈকে 3বাৰ লগ পাইছোঁ। প্ৰথম লগ পাইছিলোঁ 2022 চনৰ 22 আগষ্টত দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবৰ নাগৰিক সভা এখনৰ এক মত বিনিময় অনুষ্ঠানত। দ্বিতীয়বাৰ লগ পাইছিলোঁ সেই বছৰৰে 10 নৱেম্বৰত তেলেংগানাৰ হায়দৰাবাদৰ ওচৰৰ চহৰ এখনত। সেইদিনা তেওঁ মোৰ লগত এককভাৱে প্ৰায় 15 মিনিট সময় খুব আন্তৰিকতাৰে কথা পাতিছিল। তাৰপিছত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অসম মেঘালয় সীমান্তত তেওঁক মই এটা প্ৰতিনিধি দলৰ সৈতে পাইছিলোঁ 2024 চনৰ 23 জানুৱাৰীৰ দিনা। সেইদিনাও তেওঁ উষ্ণ আন্তৰিকতাৰে আমাৰ লগত কথা পাতিছিল। ৰাহুল গান্ধী আপোনাৰ মোৰ দৰেই ভুলে শুদ্ধ এজন মানুহ, কিন্তু তেওঁ জন্মিছে এটা বিশেষ পৰিয়ালত। সেই সূত্ৰেই মানুহে তেওঁক অন্য এক দৃষ্টিভংগীৰে চায়। তাত আপত্তি কৰিবলগীয়া একো নাই। কিন্তু ৰাহুল গান্ধীয়ে 2014 চনৰ পৰা 2024 চনলৈ কি কৰি আছে? তেওঁ অতি নিৰ্ভীকভাৱে মোদী চৰকাৰৰ জনবিৰোধী নীতি আৰু কাৰ্যকলাপৰ বিৰোধিতা কৰি আছে। আমি লক্ষ্য কৰিছিলোঁ 2022 চনৰ আগলৈকে, অৰ্থাৎ ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ আগলৈকে তেওঁৰ সমালোচকসকলে তেওঁক গুৰুত্ব সহকাৰে লোৱাই নাছিল। কিন্তু ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুলৰ কৃচ্ছসাধন আৰু জনসংযোগে প্ৰথমবাৰলৈ তেওঁৰ শত্ৰু মিত্ৰ সকলোকে স্তম্ভিত কৰিছিল। তেওঁৰ সমালোচকসকলৰ সমালোচনা ভোটা হৈ গৈছিল। যিসকল সৎ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে ইমান দিনে ৰাহুলক গুৰুত্ব দিয়া নাছিল তেওঁলোকে প্ৰথমবাৰলৈ ৰাহুল গান্ধীৰ কথাবোৰ মনোযোগেৰে শুনিবলৈ আৰম্ভ কৰিছিল। মনত ৰাখিব, নৰেন্দ্ৰ মোদী যিমানৰ মানুহ তাতকৈ তেওঁ শত সহস্ৰ গুণ ডাঙৰ কৰি দেখুৱাবলৈ, তেওঁৰ ভাৱমূৰ্তি উজ্জ্বল প্ৰজ্জ্বল কৰি দেখুৱাবলৈ 2014 চনৰে পৰা কোটি কোটি টকা খৰচ কৰা হৈছিল। তাৰ ঠিক বিপৰীতটো কৰা হৈছিল ৰাহুল গান্ধীৰ ক্ষেত্ৰত। ৰাহুল গান্ধীয়ে মোদীৰাজৰ নীতি আৰু কাৰ্যৰ বিৰোধিতা কৰাৰ লগে লগে দেশৰ কৃষক, শ্ৰমিক, গৰীব আৰু সামাজিকভাৱে পিছপৰা জনসাধাৰণৰ কথা বাৰম্বাৰ সামাজিক বিতৰ্কলৈ আনিবলৈ চেষ্টা কৰিছিল আৰু তাত তেওঁ সফল হৈছিল। ৰাহুল গান্ধীয়ে দুটা কাম সমান্তৰালভাৱে কৰিছিল। এটা হ'ল তেওঁ জনসাধাৰণৰ মৌলিক সমস্যাবোৰ যেনে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ কথাবোৰ বাৰে বাৰে ৰাইজৰ সন্মুখলৈ আনিছিল আৰু তাৰ লগে লগে বিজেপি বিৰোধী ৰাজনৈতিক শক্তিবোৰক ঐক্যবদ্ধ কৰাৰ কাৰণেও তেওঁ উদ্যোগ লৈছিল।
বিৰোধী ৰাজনৈতিক দলবোৰৰ কাৰণে তেওঁ অনুঘটকৰ দৰে কাম কৰিছিল। ইণ্ডিয়া এলায়েন্স গঢ়াত তেওঁৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। ৰাহুল গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰুৰ আজুনাতি। নেহৰু গান্ধী পৰিয়ালৰ ইতিহাস যিসকলে পঢ়িছে তেওঁলোকে জানে যে ৰাহুল গান্ধীক ইন্দিৰা গান্ধী নহয়, ৰাজীৱ গান্ধী নহয়, জৱাহৰলাল নেহৰুৰ লগতহে তুলনা কৰা উচিত। ইন্দিৰা গান্ধীয়ে বেংক ৰাষ্ট্ৰীয়কৰণকে আদি কৰি দেশৰ দৰিদ্ৰ জনসাধাৰণৰ কাৰণে অলেখ কল্যাণমূলক আঁচনিৰ প্ৰৱৰ্তন কৰিছিল। কিন্তু জৰুৰীকালীন অৱস্থা বলবৎ কৰি চিৰদিনলৈ তেওঁ নিজৰ গাত কালিমা সানিছিল। ৰাজীৱ গান্ধী এজন অতি সহজ সৰল আৰু প্ৰগতিশীল চিন্তাৰ ব্যক্তি আছিল, কিন্তু চাহ মানুহ গোচৰত লোৱা তেওঁৰ ভূমিকা আছিল নেতিবাচক। তাৰ ক্ষতিপূৰণ কৰিবলৈ বাবৰি মছজিদৰ তলা খুলি তেওঁ আওপকীয়াকৈ ভাৰতৰ সাম্প্ৰদায়িক ৰাজনীতিত খাৰ পানী যোগোৱাত সহায় কৰিছিল। তাৰেই পৰিণাম আমি এতিয়াও ভুগি আছোঁ। ইন্দিৰা গান্ধীয়ে নহয়, ৰাজীৱ গান্ধীও ভালেমান ৰাজনৈতিক কূট কৌশলত লিপ্ত হৈছিল। নিৰ্জা চৌধুৰীৰ হাউ প্ৰাইম মিনিষ্টাৰ্ছ ডিচাইড কিতাপত তাৰ সবিশেষ পোৱা যায়। কিন্তু ৰাহুল হৈছে নেহৰুৰ দৰে আপোচহীন, নীতিনিষ্ঠ আৰু আদৰ্শবাদী ৰাজনীতিক। ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱন শেষ কৰিবলৈ বিজেপি আৰু বিজেপিৰ বহুতীয়া প্ৰচাৰ মাধ্যমে কি কৰা নাছিল? অবিচল আদৰ্শবাদ, নীতিনিষ্ঠা আৰু কৃচ্ছ সাধনৰ দ্বাৰা ৰাহুলে সেই অগ্নি পৰীক্ষা পাৰ হৈছে। লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্ব ৰাহুললৈ এনে অহা নাই, তেওঁ তাক আৰ্জি লৈছে। আশা কৰোঁ দেশৰ এই সন্ধিক্ষণত সদনত বিৰোধী পক্ষৰ দলপতি হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি ৰাহুল গান্ধীয়ে দেশৰ ৰাজনীতিলৈ এক সুদূৰ প্ৰসাৰী পৰিৱৰ্তন আনিব। ধন্যবাদ।